ভালে এভৰিৱান। তো এবাৰ কি হ'ল, এজন পাঞ্জাবী মানুহে ট্ৰেইন ৰখি আছিলে আৰু সেই মানুহজনৰ মানে ট্ৰেইন আহিলেই মানে বেহুচ হৈ যায়, এটা বেমাৰ আছিলে তো সেইটো কাৰণে সি ষ্টেচনত মানুহ চাই আছিলে যে কোন আহিব, কাৰোবাক ক'ব ট্ৰেইনত যাতে ট্ৰেইনখন আহিলে উঠাই দিয়ে। তো দুখন ট্ৰেইন আগত গুচি গ'ল। তাৰপিছতে এজন আৰু আপোনাৰ কুলি এজন আহিলে। কুলিজন আছিলে পাৰ্ট টাইম, মানে এনে নাপিত হয়, মাজে মাজে কুলিৰ কাম কৰে। তো আহি পিনে মানুহজনক দেখা পালে কাষলৈকে আহিলে। তাৰপিছত সেই মানুহজনে কৈছে যে মোৰ একো এনেকুৱা বেগ চেগ নাই, তো মোৰ ট্ৰেইন আহিলে মই বেহুচ হৈ পৰি যাওঁ, তো গতিকে নেক্সট যিখন ট্ৰেইন আহিব সেইখনত মোক আপুনি ধুনীয়াকৈ উঠাই দিব যেতিয়া মই বেহুচ হৈ যাম। আপুনি তাৰ কাৰণে 500 টকা ল'ব। তেনেকৈ 500 টকা এটা দিলে সেই মানুহজনক, মানে কুলিজনক। আহিছে ট্ৰেইন, মানুহজন বেহুচ হৈ গ'ল। কুলিজনে কি কৰিলে, উঠাই দিলে ট্ৰেইনত। কুলিজনৰ আৰু মনটো ভাল লগা নাই, ভাবিছে ইমান সৰু কামটোৰ কাৰণে 500 টকা এটা লৈছোঁ, কিবা এটা কৰিব পৰা হ'লে ভাল আছিলে। যিহেতু কুলিজনে মানে দাড়ি চুলিও কাটিব জানে, সি কি কৰিলে, পাঞ্জাবীজনক দাড়ি চাৰিখিনি গোটেই খুৰাই দিলে। খুৰাই দি পিনে নামি আহিলে। তাৰে পিছত পাঞ্জাবীজন যাই আধা ৰাস্তাত সাৰ পালে, বাথৰুম গ'ল। বাথৰুম যাই পিনে চাই পিনে মানে আইনাত চালে, বিৰাট খং উঠিছে তাৰ। সি খঙতে মানে লাষ্টত কৈছেই আৰু আজিৰ দিনত আৰু কাকনো বেৰি কৰিব, বিশ্বাস কৰিব, এই চোৱাৰ বাচ্চা, তাক মই পইচাও দিলোঁ 500 টকা আৰু সি বেলেগ এজন মানুহ উঠাই দিব চালে বোলে ট্ৰেইনত।